হীৰেন গোহাঁই ডাঙৰীয়া, অখিল গগৈ আৰু মনজিৎ মহন্ত ডাঙৰীয়াৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এটা নিজাকৈ গোচৰ ৰুজু কৰিছে। স্বাধীন অসমৰ দাবী তোলাৰ অভিযোগ আনিছে তেওঁলোকৰ বিৰুদ্ধে। আপুনি এই সংক্ৰান্তত কি ক'ব? সৰ্বানন্দ সোণোৱাল পাগল হৈছে। যিহেত মিলি পাগল নোহোৱা হ'লে এই স্বজাতিয়ে উত্থাপন কৰা স্বজাতিৰ অধিকাৰৰ হকে মাত মতা ন্যায় প্ৰকাশ বা অন্যায়ো নহয়, ন্যায়সংগতভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰাত ইয়াত কেতিয়াও জাতিজুৰি হ'ব নোৱাৰে। নাগৰিকত্ব সংশোধনী বিলখনক লৈ যিসমূহ যুক্তি আগবঢ়াইছে, এই যুক্তিসমূহৰ ক্ষেত্ৰত আপুনি একমত নেকি? বিশ্ব ডাঙৰীয়াৰ যিবিলাক যুক্তি দাঙি ধৰিছে, সেইটোত সৰু ল'ৰা এজনৰ একমত হ'ব নোৱাৰে। সেইটো হিমন্তৰ যদি ইতিহাস চোৱা যায়, তেখেতে 51ৰ কথা কৈছিলে। 51ৰ আছুত আছিলে, আছুৰ পৰা আকৌ আলফা হ'ল, আলফাৰ পৰা আকৌ কংগ্ৰেছী হ'ল। তাত বহুৰূপী বহুৰূপীৰ যিটো চৰিত্ৰ, সেইটো চৰিত্ৰৰ পৰা সহজে অনুমান্য কৰিব পৰা হিমন্ত এই বিলখন কেৱল মাত্ৰ নিজৰ ৰাজনীতিৰ স্বাৰ্থত ব্যৱহাৰ কৰিবৰ কাৰণে বাৰে বাৰে এই যুক্তিবিলাক দাঙি অসমক বিপথে পৰিচালনা কৰিব লৈছে। অসমৰ মানুহক বিপথে পৰিচালনা কৰিবলৈ বিচাৰিছে। যি আন্দোলন চলি আছে নাগৰিকত্ব সংশোধনী বিলৰ বিপক্ষে, এই আন্দোলন কিমান দিন চলি থকাটো আপুনি বিচাৰে? কাৰ্যসূচীবিলাক আৰম্ভ হৈছে আৰু এইটো এতিয়া জাষ্ট এটা চালুকীয়া অৱস্থা আছে। আৰু যিহেতু আৰু ফেব্ৰুৱাৰীলৈকে ইয়াৰ ৰিজাল্ট কি হ'ব কি নহ'ব এইটো আমি অপেক্ষা কৰিব লাগিব। অসমৰ ছাত্ৰ সমাজে ইতিমধ্যে বিভিন্ন কলেজ, ইউনিভাৰ্চিটি আদিৰ পৰা শ্ৰেণীবৰ্জনৰ আহ্বান দিছে আৰু তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। এই ছাত্ৰ সমাজক আপুনি কিবা ক'ব বিচাৰিব নেকি? যিহেতুকে আমিও ছাত্ৰ আছিলোঁ, এসময়ত ছাত্ৰ হৈ আন্দোলন কৰিছিলোঁ, সমাজে বুজি পাইছে। ছাত্ৰ সমাজে আজি অসমক যে প্ৰতাৰিত কৰিছে, অসমক যে লাঞ্ছিত কৰিছে, বঞ্চিত কৰিছে, অসমক দমন কৰিবলৈ বিচাৰিছে, অপশক্তি দি বিভিন্ন ধৰণৰ কলা আইন যোগে অসমক দমন কৰি ৰাখিবলৈ বিচাৰিছে, এই কথাবিলাক জনাৰ পিছতে জাগৰিত হৈছে। আৰু কিমান সহ্য কৰিব?